সিজিয়ে গ'লচোন নালাগে মাংস আৰু মোৰ চাৰিফালে সেউজীয়া আৰু মাজত মই গৈ আছোঁ তো আশা কৰোঁ সকলো ভালে আছে তো হাই হেল্ল' এভৰিৱান ৱেলকাম টু চেনেল ৱেক আপ নৰ্থ ইষ্ট আজি আকৌ এটা নতুন ভিডিঅ' সৈতে আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু এতিয়া মই গৈ আছোঁ যিহেতু থাম্বনেইল দেখি গম পাইছে ক'ত গৈ আছোঁ কি কথা আৰু পৰিৱেশটো চাওক কি ধুনীয়া যিহেতু আজি বহুত গৰম আৰু আশা কৰোঁ চবৰে স্বাধীনতা দিৱস ভালকৈ গ'ল আৰু মোৰ ভালকৈ পাৰ হৈ গ'ল আৰু চবেই যাতে স্বাধীন চেতিয়া হিচাপে থাকিব পাৰে তাৰে আশা কৰিছোঁ আৰু ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ এটা ধুনীয়া পৰিৱেশৰ সৈতে আপোনালোকক ওচৰত লগ পাই আছোঁ খুব সোনকালে ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ যিহেতু আজি বহুত গৰম তাৰপিছত ভাবিলোঁ কি কিবা এটা কৰোঁ আৰু সেইকাৰণে ওলাই আহিলোঁ ঘৰৰ পৰা যিহেতু অলপ আমি পাহাৰৰ ভিতৰত সোমাই সেইকাৰণে গাড়ী লৈ গৈ লাভ নাই বাইকত গৈ লাভ আৰু চাওক মোক চব চাইড একদম কি ধুনীয়া সেউজীয়া আৰু আকাশখনো পূৰা নীলা তুবলক এতিয়া এটা ভাল পৰিৱেশৰ লগত আপোনালোকৰ লগত গৈ থাকোঁ আৰু ভিডিঅ'টো কণ্টিনিউ চাই যাওক আৰু চব মেঘ চেঘবিলাক কি ধুনীয়াকৈ আছে মানে একদম ৰাস্তা চাস্তাবিলাক বহুত ধুনীয়া এটা পৰিৱেশ আৰু এনেকুৱা পৰিৱেশবিলাক যিহেতু ৰ'দতে বহুত বেছি ভাল লাগে আৰু কেমেৰাটো ভাল আহিছে চাগে মোক ভবা মতে তুবলক এতিয়া এটা ধুনীয়া পৰিৱেশৰ সৈতে আপোনালোকৰ লগত গৈ থাকোঁ আৰু উপায় নাই যিহেতু আমি ভাবিছিলোঁ গাহৰি খাম কিন্তু গাহৰিটো নাপালোঁ গতিকে লোকেল মুৰ্গী দেখিছে আৰু লোকেল মুৰ্গীকে ল'লোঁ আৰু লোকেল মুৰ্গী লৈ পেলাই কাটিব দিছোঁ আৰু যিহেতু আজিকালি বহুত ফেচিলিটি মানে ফটকৈ পুৰি দিব পাৰে আৰু গাঁৱৰ জেগাবিলাকতো আহি গ'ল আৰু চাওক এইটো একদম আছাম অৰুণাচল পৰিৱেশটো বহুত ধুনীয়া এইফালে হৈ গ'ল অৰুণাচল এতিয়া য'ত মাংস কাটি আছে অৰুণাচল আৰু এইখিনি হৈ গ'ল লোকেল মুৰ্গী আৰু ৰাইট ছাইড আছে আছাম আৰু এতিয়া লোকেল মুৰ্গীটো কাটি লৈছোঁ তাৰপিছত গৈ আছোঁ পাহাৰ মামি আৰু পৰিৱেশটো মানে কিবা এটা ভাল লাগে মোৰ লেপটপ চব গোটেই বাগান আৰু বাগানখন যিহেতু সৰু বাগান নহয় বহুত ডাঙৰ বাগান আৰু এতিয়া মই আছোঁ অৰুণাচলত আৰু ৰাইট ছাইডে আছে পাহাৰখন আৰু আমি ৰাইট ছাইডে নামি যাব পাৰিলোঁ ৰাইট ছাইডে নামি যোৱা নাই কাৰণ আমি অলপ আগেদি গৈ নামিমগৈ আৰু পৰিৱেশটো চাওক কি ধুনীয়া আৰু ৰ'দ দিয়াৰ কাৰণে বেছি ভাল লগা হৈছে আৰু যিহেতু আমি গৈ আছোঁ যোনটো জেগাত আপুনি দেখিও ভাল পাব আৰু মানে আজি অকণমান গালত ঠাণ্ডা লগাম বুলি গৈ আছোঁ পাহাৰত আৰু চাওক ৰ'দটো মানে ইয়াত বেছিকৈ পৰি আছে কিন্তু অকণমান আমি ভিতৰলৈ সোমাব লাগিব যিহেতু পাহাৰবিলাক দেখিছে অলপ ভিতৰলৈ সোমাব লাগিব তাৰপিছত এটা ধুনীয়া পৰিৱেশ পাম আৰু তাতে আমি গা চা ধুব পাৰিম ধুনীয়াকৈ খানা চানাবিলাক তাতে হ'ব আৰু যিহেতু আমি চব বজাৰ কৰি লৈ আহিছোঁ আৰু চাওক পৰিৱেশটো কি ধুনীয়া পৰিৱেশটো এতিয়া উপভোগ কৰকচোন বেছিয়ে গৰমচোন আৰু নদীত বহুত পানী আৰু সেইকাৰণে বাইকখন পাৰ কৰাই আনিলোঁ লগৰকেইটাই ভালকৈ খোজকাঢ়ি আছে আৰু বহুত গৰম যিহেতু আৰু মেইন কথাটো হৈ গ'ল GoPro নাই মোৰ মানে হেলমেট পিন্ধি অহা নাই কাৰণে ভালকৈ ভিডিঅ' কৰিব পৰা নাই আৰু পৰিৱেশটো চাওক বহুত ধুনীয়া একদম মানে পৰিৱেশ বাইকখন পৰা হেণ্ডেল লক কৰি ৰাখিলোঁ আৰু পৰিৱেশটো চব বহুত ধুনীয়া পৰিৱেশ একদম আৰু এই পানীটো বহুত চাফা পানী মানে একদম দেখি গম পাইছে আৰু এই মাছটো হাতত ল'ব লাগিব নহ'লে নহ'ব আৰু পানীটো চব বহুত ধুনীয়া আৰু বাইক এখন ইয়াত মানে এখন নদী এইফালেও এখন নদী আছে এইফালেও এখন নদী আছে এইখনৰ পানীটো ভাল আৰু চাফা কাৰণে মানে গা চা ধুবলৈ ভাল আৰু ইফালৰ নদীখন বেয়া যিহেতু আৰু বাইকে আহিলে মানে বাইকেদি আহিব পাৰিব গাড়ীটো আনিব নোৱাৰি গাড়ী আনিব পাৰিব বহুত দূৰত থৈ আহিব লাগিব কাৰণ এখন নদীকে 3-4 পাৰ হ'ব লাগে আৰু পাহাৰীয়া নদী যিহেতু চব মানে অৱস্থা একদম বেয়া হৈ গৈছে মানে আহি পেলাই যিহেতু বহুত গৰম ইমান গৰম নহয় কিন্তু মানে হ'লেও আজিকালি মানুহবিলাকে যিহেতু মানে বহুত কিবা হৈ গ'ল আৰু মানুহবিলাক ফেন চেন লৈ লৈছোঁ সেইকাৰণে বহুত গৰম আৰু অলপ গৰম হ'লে যিহেতু ঘৰৰ ওচৰতে যিহেতু পাহাৰ আছে সেইটো ভাবোঁ পাহাৰলৈকে যাওঁ অলপ ঠাণ্ডা হ'ব কিন্তু ইয়াতো একে গতি ইয়াতো মানে গৰমে যিমান পাওঁ দেখিছোঁ মানে ইয়াতো বেছি গৰম হয় কিন্তু পানীটো থাকে কাৰণে গা চা ধুবলৈ ভাল আৰু ঠাণ্ডা লাগে আৰু যিহেতু আমি অলপ দেৰি হ'ব বজাৰ চজাৰ যিহেতু চব কৰিয়ে আনিছোঁ তো ইয়াত কিবা এটা খাম মানে ভাত চাত খাম নাজানো কি হয়গৈ পাহাৰটো এনেকৈ আহোঁ কিবা ভালকৈ কিবা খাম কিন্তু বনাওঁতে মানে যিটি হৈ যায়গৈ লাষ্টত আৰু একদম
বাইক চাইক মানে মই বেয়াকৈ ফুচি গৈছিলোঁ, মই দেখাব নোৱাৰিলোঁ। আচলতে মোৰ GoPro আছে যদিও মানে মোৰ কেমেৰাটো ছেটআপটো নাই এতিয়া ঘৰত, তো মই গুৱাহাটীত থৈ আহিছোঁ, সেইকাৰণে ভালকৈ দেখাব নোৱাৰিলোঁ আৰু বেয়াকৈ ফুচি গৈছিলোঁ মানে বাইকখন। আৰু এতিয়া চাওক দৃশ্যটো কি ধুনীয়া মানে, চাৰে আহি আছোঁ, এইবিলাক নদী আছে আৰু আমি এইডোখৰতে খাম। আৰু বাইকটো অকণমান দূৰত থৈ আহিলোঁ কাৰণ এই বাইকটো আনিব নোৱাৰে, ফচি যাব। আৰু পাহাৰখন কৰক, যিহেতু একদম আহি পেলাই ধুনীয়া জেগাত পাই গ'লোহি। চবেই জানে যে মানে ৱাটাৰফল যাওঁ বা কিবা কৰোঁ গৰমত, কিন্তু আমি আজি ৱাটাৰফল অহা নাই, ডাইৰেক্ট নদীলৈকে আহিছোঁ। মানে যিহেতু ইয়াতো ৱাটাৰফল আছে কিন্তু আগলৈ আছে, আমাক ইমান ৱাটাৰফল নালাগে। আৰু চাওক এইবিলাক কি ধুনীয়া লাগিছে, মানে গোটেই সেউজীয়া হৈ আছে, সেউজীয়া পৃথিৱী। আৰু এইবিলাক গোটেই শিল, গোটেই ডাঙৰ ডাঙৰ শিল, এইবিলাক বালিৰ পৰা মানে একদম শিল হৈ গ'ল। এইবিলাক পানীনো ক'ৰ পৰা আহি থাকে পাহাৰত ঠিক নাই, আহিয়ে থাকে এনি টাইম। তো যিহেতু ঘৰৰ পৰা বেছি দূৰ নহয়, একদম ওচৰতে, সেইকাৰণে মানে অলপ গৰম হ'লে আহি পাই যাওঁহি। যিহেতু একদিন ঠাণ্ডা হৈ আছিলে সেইকাৰণে অহা নাছিলোঁ, আৰু আজি গৰম হৈ গ'ল, আহি পাই গ'লোহি এইটো জেগাত। আৰু এইবিলাক চব পানী, ক'ৰবাত মানে বৰষুণ দিলেও নিদিলেও পানীটো আহিয়ে থাকে এনি টাইম। আৰু জেগা এইটো দেখাই দিছোঁ ভালকৈ, চাই লওক জেগাটো, তাৰপিছত কি কৰিম আপোনালোকক দেখাই যাম। চাই লওক ভিউটো চব কি ধুনীয়া। আৰু এতিয়া টাইম হৈ গ'ল 3:17। আৰু নদীৰ কাষতে একদম খাইছোঁ খানাটো, যিহেতু দেখিছে। আৰু এইবিলাক চব ধুনীয়াকৈ একদম পূৰা ভাতটো যিহেতু বনাবলগীয়া আছে, প্ৰথমতে ভাতটো বনাই লৈছোঁ। আৰু চব বস্তু যিহেতু বজাৰ কৰি লৈ আহিছোঁ, লোকেল মুৰ্গী লৈ আহিছোঁ দেখিছে। আৰু প্ৰথমতে ভাতটো বনাই লওঁ, আৰু পানীৰ কাৰণে প্ৰব্লেম কাৰণ আমি পানী ইমান অনা নাই, আৰু পানীৰ চাইডত আছে যিহেতু বহুত ধুনীয়া পানী আছে, একদম ফ্ৰিজিং টাইপ পানী আছে মানে। তো ভাতটো বনাই লৈছোঁ, তাৰপিছত আমি মাংসটো বনাওঁ। যিহেতু বহুত গৰম উঠি গ'ল, সেইকাৰণে নেমু অলপ কাটি লৈছোঁ, যাতে নেমু অলপ খালে ঠাণ্ডা লাগিব। আৰু পানীটো বহুত ঠাণ্ডা, মানে এইডোখৰ আহিলে জেগাটো বহুত ঠাণ্ডা। আৰু পানী সুত চাওক না, কিমান ডাঙৰ সুত। আৰু এইফালে বনাই আছোঁ ভাত আৰু মাংস চাংস, এইফালে চাইডে বনাম। আৰু ভাল অলৰেডি হৈ গৈছে মানে। মাংসটো হৈ গ'ল, এইটো সিজিয়ে গ'লচোন। ভাতটো অকণমান টাইম এনেকৈ থৈ দিওঁ নেকি? ডিছত থবি নেকি ভাত? কি ধুনীয়া পৰিৱেশ, গোটেই সেউজীয়া সেউজীয়া একদম। এইফালে গোটেই পাহাৰ, এইফালে ফৰেষ্টৰ অফিচ আছে কিবা, আৰু এইফালেও পাহাৰ, ইফালে নদীটো গ'লে ইফালে পাহাৰটো পায়। আৰু আমি আছোঁ ইয়াত। মাতটো শুনি চাগে গমেই পাইছে, পানী কি ধুনীয়াকৈ ফৰফৰাই আছে মানে মাতটো। এই মাতটো শুনি বহুত ৰ'দ, সেইকাৰণে একদম কাপোৰ চাপোৰবিলাক মানে একদম খুলি দিলোঁ মানে গৰমৰ কোবত। আৰু আমি খাই আছোঁ খানা তাত যিহেতু লোকেল মুৰ্গী পালোঁ আজি। মানে ভাবিছিলোঁ গাহৰি খাম, কিন্তু গাহৰি মানে কি হৈ গ'ল, প্ৰব্লেম হৈ গ'ল। গাহৰি মানে একদম আমি যোনটো মাংস খাওঁ মানে এইটো মাংস নাই, তো ভাবিলোঁ লোকেল মুৰ্গীয়ে খাওঁ। আৰু যিহেতু ব্ৰইলাৰটো খাবলৈ ইমান ভাল নালাগে খানা চানাত, তো লোকেল মুৰ্গী। আৰু ভাতটো দেখিলে হৈয়ে গ'ল, আৰু তাত এতিয়া মাংসটো বৰ্তমান বনাবলৈ ষ্টাৰ্ট কৰিছে, দেখাই দিওঁ আপোনালোকক। এইটো আৰু এইটো শিল, মানে একদম এইবিলাক ধুনীয়াকৈ মানে শিল হৈ গ'ল। আৰু এই বালি নিচিনা আছিলে, তাৰপিছত এনেকৈ পানী চানী মানে এইবিলাক গৈ থাকেতো, আৰু ধুনীয়াকৈ শিল, এইবিলাকো শিল একদম। আগতে বালিৰ নিচিনাই আছিলে, কিন্তু শিল হৈ গ'ল এইবিলাক চব। আৰু চব কি ধুনীয়া পৰিৱেশ, পানীটো যিহেতু বহুত ধুনীয়াকৈ আহি আছে। মানে বেলেগেতো ৱাটাৰফল যায়, কিন্তু আমি মানে ৱাটাৰফল যোৱা নাই। মানে ৱাটাৰফলত এই আগত আছে, আমাৰ ইটো চাইডে আছে, আৰু তাত মানে বহুত মানুহ হৈ যায়। মানুহ হৈ যোৱাৰ ফলত কি হয়, তাত আপোনাৰ লেতেৰা নিচিনাহে লাগে মানে তাত গ'লেও। কিন্তু ইয়াত মানে কোনো নাই, ইয়াত একদম দেখিছে কোনো মানুহ চানুহ কোনো নাই। আৰু একদম দেখিছে নাই কি ধুনীয়া পানী, একদম চাফা পানী একদম, মানে গা চা ধুবলৈ মজা। আৰু ইয়াত দেখিছে কিন্তু শিলগুটি বহুত আছে, সেইবুলি মানে কি আৰু লাহেকৈ গা চা ধুবলৈ ধুনীয়া ঠাণ্ডা একদম পানীটো, চাফা পানী। আৰু ৱাটাৰফল নালাগে আৰু ইমান মানে ধুনীয়া এটা পৰিৱেশত। যিহেতু ৱাটাৰফল আগতে বহুতবাৰ গৈছোঁ, ভিডিঅ' মই দি থৈছোঁ, ভিডিঅ' চাব পাৰিব। আৰু মই এতিয়া বৰ্তমান আছোঁ লখিমপুৰ জিলাৰ দুৰপাঙত। আৰু দুৰপাঙত মানে যিহেতু বহুতবাৰ ইয়াত ভিডিঅ' বনাইছোঁ, কিন্তু এইটো জেগাও বেলেগ, বহুত ধুনীয়া ধুনীয়া লোকেশ্যন আছে। লোকেশ্যনবিলাক মই দেখাইছোঁৱে প্ৰায়। অহা জেগাটো বেলেগ, আজি অহা জেগাটো হৈ গ'ল এইটো। আগতে অহা জেগাটো বেলেগ আছিলে, আগত খাইছিলোঁ, আৰু আজি ইয়াত খাইছোঁ। আৰু এইটো মানে আগতে খোৱা জেগাটোত মানে গা চা ধুব নোৱাৰে, গা চা এইটো কাৰণে ধুব নোৱাৰে, মানে পানীটো ইমান ভাল নহয়, পানীটো একদম ঘোলা যায়, মানে বালি চালি যিহেতু
মানে মানুহবিলাকে উঠাই থাকে কিন্তু ইয়াত শিলগুটি চিলগুটি এইটো কাৰণে আছে মানে ইয়াত ফৰেষ্টৰ মানুহ অলপ আগত গ'ল আমাৰ ওচৰত গৈ পেলাই সুধিলে যে লেতেৰা চেতেৰা নকৰিব ক'লে ভাত চাত খাই যাব ক'লে আৰু সেইকাৰণে মানে ইয়াত বহুত ধুনীয়াকৈ মানে জেগাটো ৰাখে আৰু বস্তু চস্তুবিলাক নিব নোৱাৰে কাৰণ ফৰেষ্টৰ ইয়াত থাকে কাৰণে ইয়াৰ পৰা বস্তু চস্তু নিব নোৱাৰে আৰু সেইকাৰণে ইয়াত মানে একদম শিল চিলবিলাকো ধুনীয়া হৈ থাকে আৰু বালি চালিবিলাকো মানে খান্দিব নোৱাৰে বালি চালিবিলাক খান্দি থাকিলে বহুত পানী লেতেৰা হৈ যায় তাৰ ফলত মানে কি হয় খানা খায় আৰু লেতেৰা চেতেৰা কৰি থৈ যায় কিন্তু ইয়াত যিহেতু লেতেৰা নকৰে কাৰণ জেগাটো ধুনীয়া কাৰণে একদম বঢ়িয়া লাগে আৰু চাওক আমি খোৱা জেগাটো এইডোখৰ আৰু এইডোখৰ ধুনীয়াকৈ আমি শিলগুটি দি লৈছোঁ আৰু এতিয়া পূৰা খাব পৰা হ'বগৈ আৰু মাংসটো বনাই আছে বৰ্তমান আৰু চাওক পানীটো কি ধুনীয়া চেঁচা একদম পূৰা চেঁচা পানী ইয়াত গাটো অলপ ধুই পেলাই আপোনালোকক দেখামেই ভিডিঅ'টো কণ্টিনিউকৈ চাই যাব ভাল পাব আৰু শিলগুটিবিলাক খালী পিছল হৈ আছে বহুত ঠেং হিচাপে থাকিব দে মাংস হিচাপে থাকিব দে বৰ আহি গ'ল আৰু ভাতটো খাম আমি একদম নদীৰ মাজত দেখিছে কি ধুনীয়া একদম মানে পানীটো আহি আছে আৰু ইয়াতে বহিছোঁ এতিয়া চবে চাইডে বহি খাব মানে পানীতে বহি ভাতটো খাম বঢ়িয়া লাগিব মানে ভাতটো খাই আৰু এনেকৈ চাগে আপোনালোকে খাব যদি মন যায় ইয়ালৈ আহিব পাৰে একদম ধুনীয়া পৰিৱেশ পানীও একদম সুতটো ইমান নাই পানীও চফা একদম বঢ়িয়া আৰু ইয়াত খায়ো ভাল লাগিব মানে ভাতটো তাৰপিছত মাংস ইয়াত ভাত ইয়াতো বেলেগ এটা ইয়াতো বেলেগ এটা চবৰ বেলেগ বেলেগ মানে পৰিৱেশটো Gimana ini serius? Mana? Biasa banget. কুঁহুৱাখিনি ফুলিলে বহুত ধুনীয়া লাগিলেহেঁতেন কিন্তু কুঁহুৱাখিনি ফুলা ছিজন নহয় এইটো ফুলিব দিন আছে গোটেই কুঁহুৱা এইফালে কুঁহুৱা এইফালে কুঁহুৱা আৰু কি দেখিছে এইটো ফৰেষ্টৰ ঘৰ হয় মই জুম কৰি দিছোঁ চাই ল'ব আপুনি আৰু এইবিলাক ঔটেঙা চৈটেঙা আছে একদম মজাকৈ খাব পাৰি আৰু ইয়াত মজাকৈ